নমস্কাৰ, মই মঞ্জিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অতিথিৰ এক বিশেষ অনুষ্ঠানলৈ। বৰ্তমান সময়ত বহু চৰ্চিত আৰু বহু জনপ্ৰিয় গীত বৰ্ণালী গগৈ। এই বৰ্ণালী গগৈ গীতটিত কণ্ঠদান কৰিছিল আপোনালোকৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। আৰু এই বৰ্ণালী গগৈৰ গীতটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আন এজন আনৰ ব্যক্তি হৈছে অপূৰ্বজ্যোতি মোহন। আজিৰ অতিথিৰ বিশেষ অনুষ্ঠানলৈ আমি অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ অপূৰ্বজ্যোতি মোহনক। আহকচোন আমি প্ৰথমে অপূৰ্বজ্যোতি মোহনক আমাৰ অতিথিৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। লগতে ধন্যবাদো জ্ঞাপন কৰিছোঁ যিহেতু আপোনাৰ বহুমূলীয়া সময় আজি আমাক দিলে। ইমান ব্যস্ততাৰ মাজতো আপুনি যিহেতু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছেহি, আমি অতিথিৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰথমে মই অতিথিৰ এই মজিয়াৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আৰু লগতে আজি মঞ্চখনত আহিবলৈ সৌভাগ্য হোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে যি মোক সুযোগ দিছে, মোৰ বৰ বিশেষ অভিজ্ঞতা নাই এনেধৰণে আজিলৈকে এনেকৈ কথা কোৱা, তথাপি চেষ্টা কৰিম আৰু। আমি অনুষ্ঠান আৰম্ভ কৰাৰ আগত আমি এটা প্ৰশ্ন, যিহেতু আমাৰ ইয়াত অতিথিৰ বিশেষ অনুষ্ঠানলৈ আজিলৈকে যিমানবোৰ অতিথি আহিছে তেখেতসকলক সকলোকে এটা প্ৰশ্ন আমি সোধোঁ। সেইটো হৈছে অপূৰ্বজ্যোতি মোহনে নিজকে কেনেকৈ পৰিচয় দিবলৈ ভাল পাব? আচলতে নিজৰ কথা ক'বলৈ অলপ দিগদাৰেই হয়। নিজকে পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে সফলভাৱে উত্তীৰ্ণ হ'বৰ বাবে চেষ্টা কৰি থকা এজন ছাত্ৰ বুলিয়ে ক'ম। পৰীক্ষাটোৰ নামটো হৈছে জীৱন নামৰ যিটো পৰীক্ষা, তাত সফলভাৱে যাতে আহি থকা দিনবিলাকত উত্তীৰ্ণ হৈ যাব পাৰোঁ, তাৰ কাৰণে সদায় চেষ্টা চলাই থকা এজন সংগ্ৰামী ছাত্ৰ বুলি ক'ব পাৰোঁ। খুব সুন্দৰ। আমি অকণমান আমাৰ অসমবাসী আজি জানিব বিচাৰিব অপূৰ্বজ্যোতি পৰিয়ালত কোন কোন কেনেকৈ আছে, ঘৰ ক'ত? হয়, মোৰ ঘৰ হৈছে চৰাইদেউ জিলাৰ খালৈ ঘুগুৰা মৌজাৰ অন্তৰ্গত দবাগাঁও পঞ্চায়তৰ বৰচহকী নামৰ এখন গাঁও আছে। বৰচহকী গাঁৱতে মোৰ ঘৰ। গাঁওখনৰ নাম বৰচহকী, চৰাইদেউ জিলাত আছে। আৰু মোৰ ঘৰত এতিয়া বৰ্তমান দেউতা, মা আৰু মই। বাইদেউ আছিলে, বাইদেউ বিয়া হ'ল আৰু। একমাত্ৰ ল'ৰা নহয় জানো? আৰু আমাৰ স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি গোটেই কলেজীয়া অকণমান শিক্ষাৰ কথাবোৰ অকণমান। মই আপোনাৰ প্ৰাথমিক শিক্ষা লাভ কৰিলোঁ আমাৰ বৰচহকী বালিকা প্ৰাথমিক বিদ্যালয়। বালিকা আছিল বিদ্যালয়খন, বালিকা ছোৱালীৰ স্কুল হয়, কিন্তু তাত ল'ৰাবিলাকো পঢ়িছিল। যিহেতু ছোৱালীৰ সংখ্যাটো কম আছিল সেইটো সময়ত, গতিকে ল'ৰা আৰু ছোৱালীৰ সানমিহলি হ'লগৈ আৰু তাতে মই প্ৰাথমিক শিক্ষা লাভ কৰিলোঁ। পিছলৈ মই ৫ম শ্ৰেণীৰ পৰা পঢ়িলোঁ খাৰঘৰীয়া দেওধাই MV স্কুলত। তাৰপিছত মই মেট্ৰিকৰ দেওনাখন পাৰ কৰিলোঁ আমাৰ দিচাংপানী হায়াৰ ছেকেণ্ডেৰীৰ পৰা। বাকী হাইস্কুলীয়া শিক্ষা লাভ কৰিলোঁ সোণাৰী জুনিয়ৰ কলেজ। তাৰপিছত মই ডিগ্ৰী পঢ়িলোঁগৈ জাজি হেমনাথ শৰ্মা কলেজ, আৰু পৰৱৰ্তী পৰ্যায়ত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ব বিভাগত। আৰু পিছলৈ এতিয়া আৰু এটা অসমীয়া বিভাগতো মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। ডাবুল এম হৈছে। খুব সুন্দৰ। আৰু এটা কথা গম পাইছিলোঁ যে অপূৰ্বজ্যোতি মোহনে ঢোল বজাইছিল, খুব এজন ভাল ঢুলীয়া বুলি হয়তো আমাৰ অসমবাসী ৰাইজে অলপ হ'লেও জ্ঞাত যে অপূৰ্বজ্যোতি মোহন এটা খুব ধুনীয়া ঢুলীয়া নহয় জানো? এই ঢোলৰ পৰা আঁতৰি এতিয়া যিহেতু গানলৈ সেইখিনি আমি কথা পাতিম, সেই কথাটো অকণমান জানিব বিচাৰিম। ঢোলটো কিয় বাদ দিয়া হৈছে নেকি? আচলতে সৰুৰ পৰাই আমাৰ গাঁওখনত সাংস্কৃতিক এটা পৰিৱেশ আছিলেই, আৰু তেতিয়াৰ পৰাই ঢোলটো ভাল পাবলৈ ল'লোঁ, বিহুৰ লগত জড়িত হ'লোঁ, বিহু নামবিলাক শিকিলোঁ। তেনেকুৱা প্ৰথমে মই ঢোল বজাইছিলোঁ আমাৰ গাঁৱতে। এতিয়া তেওঁলোক নাই আমাৰ মাজত। গোলাপ গুৰুদেৱে আহি কিনে আমাক ঢোল শিকাইছিলে। পৰৱৰ্তী পৰ্যায়ত তুলসী ওজাদেৱ আহিছিল, তেনেকৈ ঢোল শিকিছিলোঁ। আৰু পিছলৈ মই বিহু হুঁচৰিও কৰিছিলোঁ। অসমৰ পৰিচিত মৰাণ ছাত্ৰ সন্থা এনাজৰী বিহু দলত কৰিছিলোঁ। তাৰপিছত জাজি পৰিয়াৰ বিহু দলত কৰিছিলোঁ।
চৰাইদেউ বিহু দলত কৰিছিলোঁ, চেওঁ বিহু দল, ৰচেংগুৰি বিহু দল ইত্যাদিকে ধৰি বিভিন্ন বিহু দলৰ লগত জড়িত হৈছিলোঁ। আৰু ঢোল বজাই থাকোঁতে এদিন এনেকুৱা হ'ল, মোৰ যিহেতু গুৰুদেউ তেওঁলোক নাই, গোলাপ গুৰুদেউ আৰু তুলসী গুৰুদেউৰ ঘৰত মই মাজে সময়ে গৈ থাকোঁ। এদিন মই যেতিয়া গৈছিলোঁ, যাওঁতে আমাৰ তুলসী গুৰুদেউ কৈ দিছোঁ আৰু স্পষ্টকৈ সকলোৱে, আৰু মানে তেখেতকতো সকলোৱে চিনি পায়, তুলসী ওজা বুলি ক'লে চিনি পায়। তেওঁৰ ওচৰত তেওঁৰ বৰ্তমান সময়ত তেওঁৰ যিবিলাক শিষ্য তেওঁলোকে অসমত ৰজনজনাই আছে, আৰু তেওঁৰ নামটো ইমান বেছি সকলোৱে চিনি পায়, অসমত পৰিচিত, কিন্তু তেওঁলোকৰ ঘৰলৈ গৈ এদিন মোৰ খুব বেছি বেয়া লাগিল। যেতিয়া তেওঁৰ ঘৰলৈ গৈছোঁ, তেওঁ সেইটো সময়ত ভাত খাই আছিল, আৰু ভাত খাই তুলসী ওজা ঘৰত, আৰু ঠিক একেই আমাৰ দুইজনৰ ঘৰ একেবাৰে লগালগি হয়, আমাৰ গোলাপ গুৰুদেউ, গোলাপ ওজা। ভাত খাই থাকোঁতে দেখিলোঁ মানে খাবলৈ কাঁহীখনত একো নাই, মানে তেওঁ ধুনীয়াকৈ তলতে বহি খাই আছে, আৰু কাঁহীখনত কেৱল ভাতকেইটা আছে মানে। আৰু খাই থাকোঁতে কিবা চকু পানী, আৰু অলপ বয়সো হৈছেতো, চকু পানী টুপুক টুপুক এনেকৈ মানে কাঁহীখনত পৰি আছে ছাইডত। মানে মোৰ এনেকুৱা লাগিল ভাতখিনি যেন আপোনাৰ চকু পানীখিনিয়ে তিয়াই তিয়াই গোটেই ভাতখিনি মুঠি মাৰি খাই আছে, এনেকুৱা লাগিল। তেতিয়া মোৰ অনুভৱ হ'ল মানে আমাক ঢোল শিকাইছে, আৰু তেওঁৰ যিবিলাক শিষ্য তেওঁলোকে ঢোল বজাই অসমত সকলোৱে পৰিচিত হৈ পৰিছে, কিন্তু তেওঁৰ যিটো অৱস্থা, তেওঁকতো অসমীয়া বৰ বেলেগ এটা পৰ্যায়ত চিনি পায়। তাৰপিছত তেওঁৰ ঘৰত তেওঁৰ যিটো অৱস্থা, তেওঁৰ নিজৰ যিটো অৱস্থাটো দেখি মোৰ বেয়া লাগিল। তাৰপিছত মই ভাবিবলৈ বাধ্য হ'লোঁ, ঢোলটোক মানে প্ৰফেশ্যনেল হিচাপে ল'ব নোৱাৰি নেকি, যে ঢোলটোতো মই বজাইছোঁ, মোৰ ভৱিষ্যতটো কি হ'ব? ঢোলটো কেৱল টকা পইচাৰ কাৰণে নবজায়, আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই থাকিবৰ কাৰণে বজাবই লাগিব, কিন্তু ঢোলটো বজাই নিজৰ কিবা এটা কথা ভাবিব নোৱাৰি। যিজন মানুহে অসমৰ কাৰণে ইমানখিনি কাম কৰি গ'ল, তেওঁৰ অৱস্থাটো এনেকুৱা হৈ থাকিল। সংস্কৃতি জীয়াই ৰাখিব লাগিব, কিন্তু নিজেওতো জীয়াই ৰাখিব লাগিব। গতিকে ভাবিলোঁ ঢোলটোৱে কোনোবাই খিনিত মোক আগবঢ়াই নিব নোৱাৰিব নেকি, মই ঢোলটো বজাই থাকিম, কিন্তু প্ৰফেশ্যনেলি ঢোলটো বজোৱাৰ পৰা অকণমান আঁতৰি আহোঁ নেকি, তেনেকৈ মই ভাবিলোঁ। তাৰপিছত তেওঁৰ অৱস্থাটো দেখি বেয়া লাগিল, আৰু ঢোল বজাওঁ, কিন্তু মানে আগৰ নিচিনাকৈ বহাগৰ ছিজনটোত ঢোল বজাম, তাৰপিছত মই কিদৰে বা গোটেই 12টা মাহ কটাম, ঢোলটো বজায়ে মোৰ এতিয়া গোটেই জীৱনটো নচলেগৈ। গতিকে ষ্টেজত বজাই বহাগৰ মাহটো বজালোঁ, বাকী 12 মাহ মই কেনেকৈ চলিম, তেনেকুৱা কিবা এটা মনলৈ আহিল। তাৰপিছত মই লাহে লাহে ঢোলটো বজাওঁ, কিন্তু লগতে ভাবিলোঁ সংগীতৰ চৰ্চা কৰিব পাৰি নেকি, আজি মই 2-এটা গীত লিখিব পাৰি নেকি। তেনেধৰণে মই ঢোলৰ লগতে গান লিখা আৰম্ভ কৰিলোঁ। তেনেকৈহে অকণমান মোৰ এতিয়া সলনি হৈছে ঢোল বজোৱাৰ কথা। ঠিক আছে, আমি বহু কথাই পাতিম। আমি যিহেতু গানৰ কথা পাতিমেই, তাৰ আগতে আমি আন এটি আপোনাৰ আৰু এটি পৰিচয় আছিল দেই, যিহেতু আপুনি গুৱাহাটীত আছিলে আগতে, নহয় জানো? এতিয়াও মাজে মাজে গুৱাহাটীলৈ অহা যোৱা কৰা হয়। আমি গম পাইছিলোঁ যে গুৱাহাটীত এটা সময়ত আপোনাৰ এখন ফাষ্ট ফুড আছিলে, নহয় জানো? ফাষ্ট ফুড আছিলে, লগতে আপুনি টাৰ্টুলৰ চেলছমেন হিচাপেও কৰ্মৰত আছিলে। সেইখিনি অভিজ্ঞতাৰ বিষয়ে অকণমান আমাৰ যদি দৰ্শকে গম পায়, কাৰণ এজন সংগ্ৰামী সাংস্কৃতিক কৰ্মী যিহেতু তেখেতে সংগ্ৰাম কৰিয়ে আছে, আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেখেত জড়িত, আমি সেইবোৰৰ কথাও পাতিম। তাৰ আগতে যে গুৱাহাটীত আপুনি থাকোঁতে যে ফাষ্ট ফুড খুলিছিলে, তাৰ লগতে আপুনি টাৰ্টুলতো কাম কৰিছিলে, সেইবোৰ কেনেকে ধৰণে আগুৱাই লৈ গৈছিলে? মই কৈছোঁৱে যে পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে, মানে সফলভাৱে উত্তীৰ্ণ হ'বৰ বাবে চেষ্টা কৰি থকা এজন এতিয়াও ছাত্ৰই, মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিলোঁ প্ৰায় 2017 চনৰ মে' মাহত, তেতিয়া মোৰ মাৰ খুব বেছি গা বেয়া হৈ আছিল, আৰু তেতিয়া মই ভাবিলোঁ যে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি মই নিজে কিবা এটা কৰিব লাগে মাৰ মানে স্বাস্থ্যটো ভাল কৰিবৰ কাৰণে। তেতিয়া পৰীক্ষাৰ যিদিনাখন শেষ হৈছে তাৰ পিছদিনাখনে মই গুৱাহাটী গুচি গৈছিলোঁ, আৰু তালৈ গৈ এতিয়া কিবা এটা কৰিব লাগিব, মাৰ গা বেয়া, মাকো দেখাব লাগিব, মেডিকেলত ৰাখিব লাগিব, গুৱাহাটীতে গোটেইখিনি কৰিম বুলি ভাবিলোঁ। গতিকে তাত মই প্ৰথমে আৰম্ভ কৰিলোঁ টাৰ্টুল শ্ব'ৰুমত, মানে চেলছমেন হিচাপে। আৰু তাত এতিয়া মই MA পাছ কৰা ল'ৰা বুলি ক'লে মোক কাপোৰ বিক্ৰী কৰিবৰ কাৰণে নিদিয়ে এটা শ্ব'ৰুমত। গতিকে তাত মই মেট্ৰিক ফেইল বুলি কৈ পিনি টাৰ্টুল শ্ব'ৰুমত সোমালোঁ। এই ক্ষেত্ৰত মোক সহায় কৰিলে মোৰ লগৰ মানসজ্যোতি গগৈ বুলি এজন আছিল। সি কৈছে যে মই টাৰ্টুল শ্ব'ৰুমৰ মানে যিটো স্পেনিছ গাৰ্ডেন মানে চিৰিয়াখানাৰ ওচৰত আছে, সেইটোৰ মই মেনেজাৰ, মই তোক এতিয়া মোৰ দোকানখনত কেনেকৈ ৰাখিম, তই MA পাছ কৰাৰ পিছত তোক মই মোৰ তলত চেলছমেন ৰাখিব নোৱাৰোঁ। গতিকে আমাৰ বৰা ছাৰ্ভিচত আৰু এটা ব্ৰাঞ্চ আছে, তই তাতে গৈ পিনি চেলছমেন হ'ব পাৰ, কিন্তু তই মেট্ৰিক ফেইল বুলিয়ে কৈ দিবি আৰু। নহ'লে ভাবিব দুদিনমানৰ কাৰণে আহিছে, MA পাছ কৰা ল'ৰা ক'ত থাকিব। গতিকে মেট্ৰিক ফেইল বুলি কৈ তাত সোমালোঁ। মোৰ নিজৰ মানে অলপ অৱস্থাটো যিহেতু বেয়া আছিল, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা যোৱা, গতিকে তাত মই চেলছমেন হিচাপে কৰিলোঁ প্ৰায় 6-7 মাহমান। এদিন মোৰ লগৰ এটা গৈছিল, মানে লগৰ এটা পূজাৰ সময়ত অফাৰ চলি থাকে, টাৰ্টুল শ্ব'ৰুমত পূজাৰ সময়ত মানে অফাৰটো পাই সি গৈছে, আৰু আমি কাষ্টমাৰ ধৰা এখন চিডিউল থাকে, প্ৰথম মই ধৰিলোঁ, মোৰ পিছত ইজনে ধৰিব লাগিব, নেক্সটজনে, তেনেকুৱা। আৰু তেনেকৈ ধৰি থাকোঁতে মানে এবাৰ পূজাৰ বন্ধতে মোৰ লগৰজনে মোৰ পৰা কাপোৰ কিনিবলৈ আহিছে।
তাৰপিছত মই দেখি পিনি কেপটো অলপ তললৈ কৰি পিনি ছাৰ অফাৰ দি আছে ল'ব পাৰে 3টা স্পৰ্টিঙত 1000 টকা এনেকৈ কৈ আছোঁ সি মোক দেখি পিনি সি ৰ'ব পৰা নাই মানে এপাকত এনেকৈ ধৰি দিলে মানে ধৰি আহি বন্ধু তই ইয়াত আহি কি কৰিছ ইউনিভাৰ্চিটি MA পাছ কৰি তই টাৰ্টল শ্ব'ৰুমৰ মানে চেলছমেন হৈ আছে নেকি তেতিয়া মেনেজাৰজনে অকণমান গম পালে মানে যে প্ৰকৃততে এই মেট্ৰিক ফেইল নহয় মানে তাৰপিছত তেওঁ ক'লোঁ আৰু মোৰ অকণমান ঘৰৰ অসুবিধা আৰু মাৰ গা বেয়াৰ কাৰণে মই ইয়াত চেলছমেন হিচাপে কৰি আছোঁ গতিকে মই খুব সোনকালে আপোনালোকৰ ইয়াৰ পৰা লাগিলে মই আঁতৰিয়ে দিম আৰু মিছাকৈ যিহেতু ক'লোৱেই কথাটো মেট্ৰিক ফেইল বুলি এনেকৈ তাৰ পিছতহে মই তাৰ পৰা আঁতৰি পিনি পকৰা দোকান দিবলৈ ল'লোঁ তেতিয়া লাহেকৈ গান লিখা আৰম্ভ কৰিছিলোঁ তাৰপিছত ভাবিলোঁ নাই নিজেই মালিক হ'ব পাৰি নেকি গতিকে গুৱাহাটী কাহিলীপাৰাত মই পকৰা দোকান দিয়া আৰম্ভ কৰিলোঁ ৰিংকু গগৈৰ লগত তাতো মই তেনেকৈ প্ৰায় এবছৰমান পকৰা দোকান দিছোঁ আৰু পকৰা দোকান দিয়াৰ সময়তে মই ইণ্টাৰভিউবিলাকো দি আছিলোঁ তেনেকৈ তাতে মই আপোনাৰ ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে কাম এটা পাইছিলোঁ ফিল্ড ইনভেষ্টিগেশ্যন হিচাপে তেতিয়াই মোৰ আকৌ সেই বৃত্তিটো সলনি হৈ আকৌ তাত মই কাম কৰিলোঁ কিন্তু সেইটো মোৰ অট'নমাছ কাউন্সিলৰ আছিল গতিকে সেইটো মোৰ পাৰ্মানেণ্ট নহ'ল গতিকে সেইটোৰ পিছত এৰি দিবলগীয়া হ'ল তাৰপিছত মই ইয়ালৈ আহি সোণাৰী জুনিয়ৰ কলেজত সোমালোহি ৱাৰ্ডেন হিচাপে হোষ্টেল এখন আছে এতিয়াও চলি আছে আৰু তাত থাকোঁতে আকৌ লকডাউন আৰম্ভ হৈ গ'ল লকডাউন আৰম্ভ হোৱাৰ লগে লগে মই চলিম কেনেকৈ গতিকে তাৰপিছত মই হোম ডেলিভাৰী বয় হিচাপে সোমাই দিলোঁ আৰু তেতিয়া একচুৱেলি মই গুৱাহাটীৰ পৰা আহি পিনি মই সোণাৰীত হোম ডেলিভাৰী বয় মানে হোম ডেলিভাৰী বয় ইয়াত হোম ডেলিভাৰী বয় হোৱাৰ কাৰণটো এনেকুৱা ধৰণৰ হ'ল মানে ঘৰত মই এতিয়া থাকিব নোৱাৰোঁ গুৱাহাটীত ইমান দিন থাকি মই চলিব নোৱাৰোঁ প্লাছ হোষ্টেলত আছিলোঁ ৱাৰ্ডেন হিচাপে হোষ্টেলৰ জীৱনটো লকডাউনৰ লগে লগে ঘপকৈ বন্ধ হৈ গ'ল এতিয়া মই কি কৰিম পইচাটোতো লাগিবই গতিকে ভাবিলোঁ হোম ডেলিভাৰী বয় হোম ডেলিভাৰী বয় এটা কাৰণে হ'লোঁ যে মানে দুদিনমানৰ পিছৰ পৰা মই মানে ল'ৰা ছোৱালীক পঢ়াব লাগে মানে মই মানে লাহেকৈ শিক্ষক হিচাপেও তাত জইন কৰিমগৈ আৰু মানে কাপোৰ দোকানী এটা পকৰা দোকানী এটা লাহেকৈ মানে শিক্ষক হ'বলৈ গৈ আছে আৰু তো মই ভাবিলোঁ মোৰ খংটো কেনেকৈ কমাম খং কমাবলৈ হ'লে মই যদি মোৰ ছাত্ৰ ছাত্ৰীসকলকে আগতীয়াকৈ হোম ডেলিভাৰী বয় হিচাপে গৈ কাপোৰ কানি বিক্ৰী কৰোঁ সিহঁতি দিয়া গালি কিবা কিবিখিনি যদি মই সহ্য কৰিব পাৰোঁ তেতিয়াহ'লে মই চাগে ল'ৰা ছোৱালীক পঢ়াব পাৰিম এনেকৈ ভাবি মই মোৰ নিজৰ কাৰণে আকৌ সেই পৰীক্ষাটো উত্তীৰ্ণ হৈছিলোঁ তাৰপিছত হোম ডেলিভাৰী বয় হিচাপে বিভিন্ন জেগালৈ যাওঁ আৰু আপুনি আচৰিত হ'ব যিবিলাকক পিছলৈ মই পঢ়াইছিলোঁ সিহঁতকে মই বস্তুবিলাক দিওঁ যাওঁ সিহঁতি কিছুমানে ভাইটি বস্তুটো দি থৈ যোৱা কিছুমানে ভাইটি পদূলিত দি থৈ যোৱা কিছুমানে ভাইটি একদম বাৰাণ্ডাত আহি দি থৈ যোৱা নাই এতিয়া মই নিজকে কণ্ট্ৰলত থওঁ মানে পাৰিম নে নোৱাৰিম মানে এইখিনি সহ্য কৰিব তাৰপিছত পাৰিছিলোঁ তেনেকৈ হোম ডেলিভাৰী বয় কৰিলোঁ প্ৰায় লকডাউন খোলালৈকে তাৰপিছত মই কলেজত জইন কৰি ল'ৰা ছোৱালী পঢ়োৱা আৰম্ভ কৰিলোঁ এতিয়া ল'ৰা ছোৱালী পঢ়াই আছোঁ তাৰ সমান্তৰালভাৱে মাজে সময়ে কেতিয়াবা যদি মিলে মানে গান লিখিবলৈ চেষ্টা কৰোঁ এতিয়া কিহত কৰ্মৰত এতিয়া মই সোণাৰী জুনিয়ৰ কলেজতে সমাজতত্ব বিভাগৰ শিক্ষক হিচাপে মই তাত আছোঁ লগতে হোষ্টেলখনতো থাকোঁ চোৱা চিতা লগতে গানৰ কাম দুই এটা কৰি আছোঁ ইমানখিনি লৈ মানে আগুৱাই যোৱাটো আচলতে বহুত ডাঙৰ কথা যিহেতু আমি সকলোৱে কষ্ট কৰিব লাগিব নহয় জানো সংগ্ৰাম কৰিব লাগিব তেতিয়াহে আচলতে আমি সফল হ'ব পাৰোঁ এতিয়া যিহেতু খুব চৰ্চিত আপোনালোকৰ সকলোৱে ৰাংঢালী হয়তো সকলোৰে প্ৰিয় সকলোৰে আবেগ আচলতে ৰাংঢালী এটি জনপ্ৰিয় গীত বৰ্ণালী গগৈ যিহেতু বৰ্তমান এই গীতটিয়ে বহু চৰ্চা লাভ কৰিছে আৰু 6 মিলিয়ন ভিউজ অতিক্ৰম কৰিছে যিহেতু আমাৰ কাৰণে অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা এই কৃষ্ণদাৰ লগত ৰাংঢালীত কেনেকৈ মানে সংযোগ হ'ল অপূৰ্বজ্যোতি মহন কৃষ্ণদাৰ লগত মই প্ৰায় 2012 চন মানৰ পৰাই জড়িত মানে যেতিয়াৰ পৰা কৃষ্ণদাক চিনি পাওঁ আৰু তেওঁক কিবা গান এটা দিম লাগে আৰু সেইটো সময়ত চেষ্টা কৰোঁ কৃষ্ণদাই ঘূৰাই পঠিয়াই এইটো ভাল হোৱা নাই এনেকৈ লিখিলে নহ'ব তেনেকৈ লিখ আমুক তামুক তথাপি মই দুটামান গান লিখিলোঁ তাৰপিছত বৰ্ণালী গগৈৰ কাহিনীটো এনেকুৱা ধৰণৰ হ'ল সেইটো সময়ত এতিয়া তেখেত আমাৰ মাজত নাই জোনমণি ৰাভা নতুনকৈ পাইছে পদ ঠিক তেনেদৰে আমাৰ অসমৰ এচাম মানে ছোৱালীয়ে বিশেষকৈ একদম বীৰাংগনাৰ দৰে খুব ধুনীয়াকৈ নিজক মানে প্ৰতিষ্ঠিত কৰিব চেষ্টা কৰি আছে এদিন মই জাজি কলেজলৈ গৈছিলোঁ যাওঁতে দেখিলোঁ জাজি কলেজৰ ফিল্ডত মানে সাংঘাতিক প্ৰায় 50জনীমান ছোৱালীয়ে খুব দৌৰি আছে মানে সিহঁতক দেখি মোৰ এনেকুৱা লাগিলে এতিয়া মানে এছাই হৈ যাব মানে চব পুলিচ হ'ব কনিষ্টেবল হ'ব প্ৰশাসনিক বিভাগত যাব সাংঘাতিক ধৰণৰ আমাৰ অসমখন চেঞ্জ হৈ যাব আমাৰ যিবিলাক মদৰ ভাটি আছে চলাই ভাটি আছে চব এফালৰ পৰা ভাঙি যাব মানে এই পুলত বহি চাদা মলাকেইটাও পিটন খাব মানে চব ভাল হ'ব মানে সিহঁতি আমাক মানে চেঞ্জ কৰিব সেনেকৈ ভাবি থাকোঁতে ঘপকৈ মনলৈ আহিলে এইটোতো গানেই হ'ব পাৰে
ছোৱালী এজনী দৌৰি থাকে এই বৰ্ণালী এনেকে চিঞৰি আছে আৰু হাৰি আপ মানে পৰীক্ষাটোত পাব লাগিব এনেকে চিঞৰি আছে মানে তেতিয়া মোৰ মনলৈ আহিলে জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈ বুলি কিবা কনচেপ্ট এটা লৈ গান এটা কৰিব পাৰি নি এই জেলেঙনি গাঁও বুলি ক'লে জেলেঙনি গাঁওখন মানে ক'ত এনে মানে জেলেঙনি বুলি গাঁও নাই মই জনাত কিন্তু বৰ্ণালী গগৈটো বহুত আছে আৰু কিন্তু কাহিনীটো কিন্তু বাস্তৱিক বাস্তৱিক কাৰণ বহুত ছোৱালী কিন্তু এতিয়া আপোনাৰ নিজৰ ঘৰ আগৰ নিচিনা নহয় নাৰী সবলীকৰণ হৈছে এতিয়া বহুত ছোৱালীয়ে নিজকে নিজে মানে উপাৰ্জনৰ পথ বিচাৰি আগুৱাই গৈ আছে মই পজিটিভলি গোটেই কথাখিনি ভাবি যোগাত্মকভাৱে ভাবি গোটেই কামটো কৰিছিলোঁ কিন্তু মানে যিমান পাৰি গাঁৱৰ একদম একেবাৰে থলুৱা কথাবিলাক তাত ভৰাবলৈ চেষ্টা কৰিছোঁ মানে অসমবাসী ৰাইজে যদি গম নাপায় আজি হয়তো আমাৰ এই অতিথিৰ বিশেষ অনুষ্ঠানটো তেখেতসকলে উপভোগ কৰিলে গম পাব যে বৰ্ণালী গগৈ যিটো গীত সেই গীতটিৰ আঁৰৰ ব্যক্তিজনে হৈছে অপূৰ্বজ্যোতি মোহন গীতটি কেনেধৰণে আকৌ আগবঢ়াই লৈ যোৱা হ'ল গীতটি তাৰপিছত আমাৰ গীতটো ফচি থাকিলে মই যেতিয়া গানটো লিখিলোঁ লিখাৰ পিছত তেওঁ গৈ মিউজিক ডিৰেক্টৰক দিলেগৈ কৃষ্ণদাৰ গানটো যিটো ভাল লাগিল আৰু গীতটো সেই বছৰ ওলাবলগীয়া আছিল নোলালে তেনেকে এবছৰকে ফচি মিউজিকৰ কামত প্ৰায় 3 বছৰ ফচি থাকিলে গীতটো 3 বছৰ আগতে মানে লিখা গান তাৰপিছত নেক্সট এইবছৰ মই ফোন কৰি ক'লো কৃষ্ণদা গানটোতো কোনোবা এখিনিত গানটো ভাল হ'ব ৰাইজে শুনিব নিচিনা লাগি থাকে এইবাৰ যেন কামটো উলিয়াব লাগে তাৰপিছত ক'লে এইবাৰ আমি বাৰিষা ছিজনৰ পৰাই ধৰোৱা গৈ মানে বহোগে তাৰপিছত বাৰিষা ছিজনৰ পৰা আৰম্ভ কৰা হ'ল পূজাৰ সময়ত গানটোৰ ডাবিং হ'ল আৰু ডিচেম্বৰ একেবাৰে আগভাগত আৰু গীতটো সমাপ্ত হ'ল আৰু ৰাইজে আদৰি লৈছে আৰু তেনেকুৱা আৰু আচলতে গীতটোৱে এইখিনি কথা কৈ আছে মানে একেবাৰে বাস্তৱিক গতিকে চাগে ৰাইজে ভাল পাইছে তেনেকুৱা সেইটোতো হয় ৰাইজে আচলতে বহুত গীতটোক আঁকোৱালি লৈছে আমি যিহেতু একেবাৰে গানৰ কথা পাতি আছো নহয় জানো আমি আমাৰ ৰাইজে যদি অকমান গান শুনিবলৈ পাই খুব ভাল পাব আমি অকমান গানলৈ আহোঁ কাটিছোঁ দেই গাবলৈ চেষ্টা কৰিছিলোঁ আৰু সংগীত কৰিছিলে সংগীতৰ কাম কৰিছিলে বিজয় শংকৰ দাই আৰু শব্দ সংমিশ্ৰণ কৰিছিল দিগন্ত বৰদলৈ অকণমান গুণগুণাই দিছোঁ যিহেতু একেবাৰে বিহু আহি আছে হয় জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম সলালে স্থান সলালে এই সলনি সকলো হ'ল মানে তাই লাহেকৈ এছাই হ'বগৈ পুলিচ হ'ব প্ৰশাসনিক বিষয়া হ'ব তাই হিমামী পদাৰ নভয়ে এনেও ধুনীয়া দেখিবলে বহু দেখাৰ কলি যায় তাই বিচৰা হ'ল ফুলতে ফুলিল ৰক্ত জবা এইটোৱে কণুৰ হেঁপাহ এইটোৱে কণুৰ হেঁপাহ ফুলতে ফুলিল ৰক্ত জবা এইটোৱে কণুৰ হেঁপাহ এইটোৱে কণুৰ হেঁপাহ তোৰজনী মোৰজনী তোৰজনী হ'ল এই জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম সলালে স্থান সলালে সলনি সকলো হ'ল তাই হিমামী পদাৰ নভয়ে এনেও ধুনীয়া দেখিবলে হিমামী পদাৰ নভয়ে এনেও ধুনীয়া দেখিবলে বহু দেখাৰ কলি যায় তাই বিচৰা হ'ল ফুলতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ ইটোৱে কয় মোৰ হেঁপাহ তোৰজনী মোৰজনী তোৰজনী হ'ল আছিলে আমি যিহেতু ইমান ধুনীয়া গীত এটা শুনিলো আৰু কিবা নতুন গীত আহিবলগীয়া আছে নেকি আৰু নতুন আহিব একেবাৰে নতুনকৈ খোজ দিয়া কিছুমান কণ্ঠশিল্পীৰ কণ্ঠত আহিব আৰু জান মানুহ কাকপথাৰ হয় জান মানুহৰ কণ্ঠত এটি গীত ইতিমধ্যে ৰিলিজ হৈছে গীতটো ৰাইজে আদৰি লৈছে গীতটিৰ নামটো হৈছে জিলিকা তৰা দুটা লাইন গাইছো পিছলি পৰিলো মৰম ভৰা যৌৱনত পিছলে নাচালো ভুল হলে ক্ষমিব জিলিকা তৰা কিয় লাজে কৰা জিলিকা তৰা কিয় লাজে কৰা মই হলে কইনা তুমি হ'ব লাগিব দৰা এনেকুৱা টাইপৰ এটা আহি আছে এইটো জান মানুহৰ ৰিলিজ হৈছে বাকী বাকী আমাৰ নিতুল দাদাৰ কণ্ঠত আহি আছে দীপলিনা ডেকাবাৰ কণ্ঠত আহিব
কৃষ্ণদাৰ কণ্ঠটো আহিব, লগতে আৰু নপুৰণি বহুত কেইগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত আহিব, বাবু বৰুৱাৰ কণ্ঠত আহিব, আমাৰ নেকিতদাৰ কণ্ঠত আহিব, তেনেকে আমাৰ লক্ষ্যজিৎ বৰুৱাৰ কণ্ঠত প্ৰায়কেইটা আহিব আৰু মানে সেইবোৰ পৰিকল্পনা মানে কৰি থকা হৈছে মানে ইতিমধ্যে হৈ গৈছে অকল মানে গানটো ৰিলিজ দিবলৈ বাকী আছেগে আৰু কিছুমানৰ মিউজিকৰ কাম অকণমান বাকী আছে, গীতবিলাক ইতিমধ্যে দিয়া হৈছে। হয়, আপুনি কি কয় গীত লিখাৰ বাহিৰে আপুনি নিজেও কণ্ঠদান কৰিছিলে? মই 2-এটা গীত গাবলৈ চেষ্টা কৰিছো। আচলতে মই গীত গোৱা মানুহ নাছিলো, কিন্তু ভাবিলো পিছলে মাজে সময়ে যদি নিজে 1-2টা গাবলৈ চেষ্টা কৰো ভালেই হ'ব। আৰু মই সাধাৰণতে বিহু নামবিলাকহে গাওঁ, ইমান মডাৰ্ণ বিলাক গোৱা নহয়। বিহু নামবিলাকত মানে উচ্চাৰণবিলাক প্ৰনাউন্সিয়েশ্যন বিলাক শুদ্ধ নহলেও ক'বলগীয়া একো নাথাকে, গাঁৱৰ খোৱা মানে গাঁৱৰ একেবাৰে কথিত বস্তুটোক লৈ গালে হৈ যায়। মডাৰ্ণ বুলি ক'লে অকণমান খুব প্ৰেক্টিচৰ কথা থাকে, বহুত বেছি সাধনা কৰিবলগীয়া হয়। গতিকে বিহু নাম 2-এফাকি গাওঁ, ওলাইছে ইতিমধ্যে ৰিলিজ হৈছে বিহু নাম, নহয় জানো? এই যে গান লিখা এইবোৰ কাৰোবাৰ পৰা অনুপ্ৰেৰণা পাইছিলে নে? অনুপ্ৰেৰণা একচুৱেলি আমাৰ ঘৰতে গীতৰ পৰিৱেশ এটা আছিল। মোৰ বৰদেউতাৰ ল'ৰা মুনৰম্পী, সিহঁতি গানৰ লগত যথেষ্ট জড়িত আৰু আমাৰ গাঁওখনেই সাংস্কৃতিক পৰিৱেশ এটা আছে। গাঁৱতে ক্লাব এটা আছিল আগতে, ক্লাবৰ তাতে বিহু হুঁচৰি প্ৰেক্টিচ কৰে, লগতে গাঁৱত গীত মাতৰ প্ৰতিযোগিতা সৰুৰ পৰা পাতে। গতিকে এইবিলাক দেখি আহিছিলোঁ আৰু মনতে সোমাই গ'ল আৰু দেউতাই যথেষ্ট এইটোত গুৰুত্ব দিছিলে, তই কিবা এটা কৰ বুলি। গতিকে এইটো চাগে থাকি গ'ল। দেউতাই মানে আগতে চাইকেলত লৈ যায় আৰু চাইকেলত মোক লৈ যায়, আগফালে মই ঢোল লৈ পিনি যাওঁ, পিছফালেও ঢোল, এনেকৈ গছতলৰ বিহু আমাৰ মৰাণজানত পাতে, গছতলৰ বিহুত অনুষ্ঠান কৰোঁগৈ, এইপিনি চাইকেলত আহি মৰাণ পাই যাওঁহি। মানে সৰুতে বিহুৰ টেষ্ট এটা দিলে আৰু দেউতাই। গতিকে মোক ক'লে মানে যে তই পঢ়া শুনাত কিমান কি আগবাঢ়িব পাৰিবি নাজানো, কিন্তু তই যে এক্সট্ৰাকৈ তোৰ কিবা এটা থাকে তেতিয়া তই নিজেই চলি থাকিব পাৰিবি। গতিকে সেই চেষ্টা কৰিলো আৰু এতিয়া লাগি আছো। আচলতে দেউতাই এইটো খুব এটা ভাল আপোনাক শিকালে যে পঢ়া শুনাও লাগিব বা কিবা এইটো এটা এক্সট্ৰা কোৱালিটি এটা কিবা এটাতো থাকিব লাগে, নহয় জানো? আজিকালি খুব দৰকাৰ। যিহেতু অসমবাসী ৰাইজে আপোনাক আদৰি লৈছে, আপোনাৰ গানবোৰ যিহেতু আমাৰ সংগীত শিল্পীসকলেও আদৰি লৈছে, লগতে আমাৰ অসমবাসী ৰাইজেও আপোনাক আদৰি লৈছে, নহয় জানো? আপোনাক যদি বিভিন্ন আগৰ গানবিলাকত মানুহে যদিও চিনি নাই পোৱা, কিন্তু এই যিটো ৰাংঢালী আপোনাৰ বৰ্ণালী গগৈ, এই গীতটোৰ জৰিয়তে কিন্তু অসমবাসী ৰাইজে আপোনাক যিহেতু আপোনাৰ লগত পৰিচয় হ'ব। মানে কি হ'ল, মই আগতেও লিখিছিলো, এতিয়াও মই নিজকে গীতিকাৰ হোৱাৰ বুলি ক'ব নিবিচাৰো, যিহেতু মই চেষ্টাহে কৰি আছো। আৰু যদি চোৱা হয় গীত এটা লিখোতে আবিধানিকভাৱে চাবলৈ গ'লে এতিয়াও আমি বহুত ভুলেই লিখো, কাৰণ অসমীয়াৰ প্ৰতিটো শব্দৰ আবিধানিক যিটো ব্যাকৰণগত যিটো, তেনেধৰণে লিখিবলৈ গ'লেতো মই ক'বলৈ গ'লে গীত লিখাই হোৱা নাই আজিলৈকে। এইবিলাকতো একেবাৰে ধেমেলীয়াৰ গীতহে হয় আৰু। গতিকে এতিয়াও নিজকে গীতিকাৰ হোৱাৰ বুলি ক'ব নোৱাৰো, তথাপি চেষ্টা চলাইছো। আগতেও মই লিখিছিলো, বাবু বৰুৱাদাৰ ৰুক্মিণী ওলাই গৈছে, এইটো মই লিখো। অনিল দাই গাইছিলে হালে জালে বুলি এটা, বাকী ৰাকেশ ৰিয়ানদাৰ কণ্ঠটো মোৰ গীত ওলাইছে বিউটিচিয়ান, তেনেকে যথেষ্ট নিতুল দাধাৰ জোন তৰা, এনেকে বহুতকেইটা গীত বাৰু ৰাইজে আঁকোৱালি লৈছে। আৰু আচলতে আমাৰ এই দিশটোত লিখা কেইজনক ইমান চিনি নাপায় বাৰু, গোৱা কেইজনতকে। সেইটোত মানে মনটো বেয়া কৰি লাভ নাই, কাৰণ তেওঁলোকে লিখাৰ মানুহকেইজন সদায় তেওঁলোকৰ মানে থকা জেগাটো বা তেওঁলোকে লিখাৰ জেগাটো বেলেগে হয়, আৰু অনুষ্ঠান পৰিৱেশন কৰাৰ জেগাটোও বেলেগ হয়। গতিকে পাৰ্থক্যতা থাকেই বাৰু। এইটো মই নিজকে মানে দুখী অনুভৱটো নকৰোঁ আৰু, মই নিজে বাছিয়ে লৈছোঁ এনেধৰণে লিখিম থাকিম বুলি। তথাপি মাজে সময়ে এতিয়া গাবলৈ চেষ্টা কৰিছো। এই গান গোৱাৰ মাজতে আৰু এটা কথা জানিব বিচাৰিছো, যিহেতু বিহু সমাগত নহয় জানো, বিহুত অনুষ্ঠান কৰা হয় নেকি? মই আগতে বিশেষ কৰা নাছিলো, এতিয়া প্ৰায় 3 বছৰমান হৈছে মই নিজাববীয়াকৈ 2-এটা অনুষ্ঠান কৰো। বৰ বিশেষো নাপাওঁ, তথাপি যিবিলাকত একেবাৰে গাঁৱৰ ভিতৰৰ যিবিলাক বোকা পানী গছকি আহি যিবিলাকত মানুহে মানে অকল বিহু নামৰ বলিয়া কিছুমান মানুহ থাকে, একদম মৰাণ বিহু, খুমুটীয়া বিহু, ধেমেলীয়া বিহু, মানে ৰাতিপুৱালৈকে গোৱা কিছুমান অনুষ্ঠান থাকে, তেনেকুৱা বিলাকত আমাক মাতে। যোৱাবাৰো প্ৰায় মই 12খনমান কৰিলো। এইবাৰো মই অলপ এইবাৰ নিজাববীয়াকৈ এটা মই গ্ৰুপ এটা বনাবলৈ চেষ্টা কৰিছো, নিজৰে দল এটা। আমি বিহুৰ নাম বিলাকৰ ওপৰতহে বেছিকৈ গুৰুত্বটো দিম, একেবাৰে পুৰণি জোৰা নাম গান, সেইবোৰতো আকৌ আমি আগুৱাই লৈ যাব লাগিব। মানে এলবামৰ নাম বিলাকতো গামেই, লগতে একেবাৰে খাটি যিবিলাকৰ আমাৰ বিহুৰ নাম বিলাক পৰিৱেশন কৰিম বুলি ভাবিছো বিহুত, নহয় জানো?
যিহেতু আমি অনুষ্ঠান পৰিবেশন কৰা ভিডিঅ' যিহেতু পামেই নহয় জানো দেখিবলৈ পামেই যিকিনো আৰু ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি অপূৰ্ব জ্যোতি মোহনৰ ভৱিষ্যত এই সাংস্কৃতিক যাত্ৰাটোৰ লগত মানে যদি এইফালৰ পৰা পৰিকল্পনাৰ কথা কওঁ তেতিয়াহ'লে মই আগন্তুক দিনবিলাকত আৰু ৰাইজক নতুন নতুন কিবা দিব পাৰোঁ নেকি হয় তাৰ চেষ্টা এটা অব্যাহত ৰাখিছোঁ লগতে নিজাববীয়াকৈ আৰু অকণমান পঢ়া শুনাৰ চৰ্চাটো কৰিম বুলি ভাবিছোঁ এতিয়া আমি বহুত শব্দ নাজানো মানে শব্দ অৰ্থবিলাক নাজানো গতিকে পঢ়া শুনাটোত অলপ গুৰুত্ব দিব লাগিব পঢ়াটো একেবাৰে কমিয়ে গৈছে আৰু নিজকে ডাঙৰ হৈ আহিছোঁ বুলি ভাবিলে এলাহ ভাৱ এটা থাকে এতিয়া অকণমান পঢ়া শুনা কৰিম বুলি ভাবিছোঁ আৰু অকণমান যদি সময় পালে নিশ্চয় আৰু যিহেতু আমাৰ উঠি অহা প্ৰজন্ম যিসকল ল'ৰা ছোৱালী উঠি আহিছে যিখিনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো জড়িত লগতে পঢ়াটো দুয়োটাটো একেলগে আগুৱাই লৈ যাব লাগিব নহয় জানো আপোনালোকেও যিহেতু পঢ়া নিজৰ কৰ্ম লগতে ঘৰৰ মানুহকো চোৱা চিতা ঘৰ পৰিয়ালৰ কথাটো আছেই লগতে হয় আৰু গানখিনিকো লগে লগে লৈ গৈছে নহয় জানো আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে কিবা এটা যদি বাৰ্তা আপোনাৰ ফালৰ পৰা যায় যিটো তেওঁলোকেও উৎসাহ পাব মানে কি হ'ল উঠি অহা নৱপ্ৰজন্মই খুব বেছি যোগাত্মক হ'ব লাগে পজিটিভ হ'ব লাগে মানে যদি আৰু যি উৎসাহ দিয়া মানুহৰ অভাৱ আৰু মানুহবিলাকৰ সংস্পৰ্শত থাকিলে মানুহবিলাকে এইটো পাৰিবি তই কিয় নোৱাৰ এইটো নহ'ব নহয় এনেকে নহয় এই বস্তুটো দেখাব নালাগে মানে প্ৰথমে ভুল হয় কিন্তু এনেধৰণেহে যাব লাগে উৎসাহ দিব লাগে খুব বেছি যোগাত্মক হ'ব লাগে সৰু সৰু বস্তু সেইবিলাক যদি নৱপ্ৰজন্মক উৎসাহ দিয়াৰ মানুহ ওলায় বা নিজেও একচুৱেলি নিজে আগবাঢ়িব পাৰি ভালখিনি অনুকৰণ কৰিব লাগে আমি সদায় বেয়াখিনি চৰ্চাহে বেছিকৈ কৰোঁ প্ৰত্যেকজন লোকৰে মানে বেয়া দিশখিনিৰ লগতে ভাল গুণখিনিও থাকে সেইখিনি আমি দেখাই দিব পাৰোঁ এতিয়া নৱপ্ৰজন্ম এনেকুৱা ধৰণৰ হয় দেই একেটা সময়তে ল'ৰাটো পঢ়াত বেয়া হ'ব পাৰে কিন্তু একেটা সময়তে গান গোৱাত ভাল হ'ব পাৰে কোনোবাই হয়তো গান গোৱাত বেয়া হ'ব পাৰে ফুটবল খেলত ভাল হ'ব পাৰে কোনোবাই টেকনিকেলি বহুত বেছি ভাল হ'ব পাৰে গতিকে তেওঁলোকৰ নিজে যদি নিজৰ পথটো বাছি ল'ব পাৰে তেতিয়াহ'লে মৰণ নাই আৰু মানুহে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবই লাগিব গতিকে সংগ্ৰামটো কৰিবলৈ শিকিব লাগে এনেই মানে ঘৰৰ ধুনীয়াকৈ সম্পত্তি আছে মা দেউতাই খোৱা ধৰণে থাকিলে নহ'ব গতিকে আৰু বাকী সাংস্কৃতিক দিশত আগুৱাই যাবলৈ কাৰণে সাধনা কৰিব লাগিব একেদিনাই বস্তুটো পোৱা নাযায় আমিও চেষ্টাহে কৰি আছোঁ বহুত বাকী আছে সাধনা কৰিবলৈ সাংস্কৃতিক দিশত বাকী বেলেগ ব্যৱসায় হওক বা চাকৰি ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে কষ্ট কৰিবলৈ আৰু বহুত বেছি যোগাত্মক হ'লে মানে নিশ্চয়কৈ আমাৰ অসমৰ সকলোৱে পোৱা যায় খুব ধুনীয়া আচলতে কথা আপুনি ক'লে সাধনা কৰিব লাগিব আচলতে আমি সাধনা কৰিলেহে কোনোবা এটা দিশত আচলতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু সেই লক্ষ্যত আচলতে আমি উপনীত হ'ব পাৰোঁ নহয় জানো খুব সুন্দৰ বাৰ্তা আমাৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ নৱ প্ৰজন্মলৈ যাব বুলি মই আশাবাদী যিকিনো আমি একেবাৰে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোহি গান যিহেতু আপোনাৰ মুখেৰে শুনিলোৱে গান লিখিও গান সুৰো কৰিছে নহয় জানো হয় লগতে একেবাৰে সাংস্কৃতিক যিখন পথাৰ তাৰ লগত আপুনি উত্তৰভাৱে জড়িত চেষ্টা কৰি আছো হয় যিকি নহওক আপোনাৰ যাত্ৰা আচলতে অব্যাহত থাকক সুন্দৰ হওক তাকে আমি কামনা কৰিছো অনুষ্ঠানটোৰ শেষত আমাৰ এই অতিথি এই বিশেষ অনুষ্ঠানটোৰ বিষয়ে আপোনাৰ মুখৰ পৰা দুআষাৰমান শুভেচ্ছামূলক বাৰ্তা অতিথি পৰিয়ালৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছো মোক যে এই সুযোগকণ দিলে মোৰ বৰ বিশেষ কথা কোৱাৰ অভ্যাস নাই আৰু মই এনেধৰণে আহিও পোৱা নাই বাকী অতিথিৰ মজিয়াৰ পৰাই মানে আমাৰ ৰাইজক ক'ব বিচাৰোঁ যি আমাৰ অতিথিয়ে ইমান ধুনীয়া এটা আমাৰ মঞ্চ এটা দিছে ৰাইজে সকলোৱে আদৰি লওক অতিথিয়ে নতুন নতুন এপিছডবিলাক আগবাঢ়ি গৈ থাকক আৰু যিবিলাকে ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইব কৰিব লগতে আমাকো আগবাঢ়ি যাবৰ কাৰণে এই মঞ্চটোৰ জৰিয়তে যাতে সুবিধা দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ যিহেতু আমি আপোনাৰ মুখেৰে গম পালো আপুনি বিহু ক্ষেত্ৰখনৰ লগত জড়িত নহয় জানো আমাৰ অসমবাসী ৰাইজে আমাৰ অতিথিৰ বিশেষ অনুষ্ঠানৰ জৰিয়তে বিহুৰ কাৰণেনো তেখেতে কেনেধৰণৰ প্ৰস্তুতি চলাই আছে তাৰে যদি এটি চমু আভাস মানে এটি বিহুৰ কলি যদি আমাৰ অসমবাসী ৰাইজৰ বাবে গুণগুণাই দিব পাৰিলে তেওঁলোকো সুখী হ'ব ময়ো খুব ভাল পাম ঠিক আছে এবাৰ মানে কেনেধৰণৰ বিহু নামবিলাক গাবলৈ চেষ্টা কৰিম একেবাৰে খাটি বিহু নামবিলাক পৰম্পৰাগত এই বিহু নাম ফাঁকি যি ফাঁকি গাই শুনাব বিচাৰিছোঁ ইতিমধ্যে মই বাণী বন্ধন কৰিছোঁ আকৌ নতুনকৈ সজাইছোঁ গাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ কথাবোৰ একচুৱেলি পৰম্পৰাগতই আৰু কথাবোৰ পৰম্পৰাগত হয় আমি সংগ্ৰহহে কৰিছোঁ গাই শুনাইছোঁ এপাকাই পাৰে চুকা পাহিলে এ
তোমাৰ দিলেহি ভৰি মন ফুৰালো এই পাতি কাঠৰ পক্ষী ঘূৰাৰে উঠি ফুল কোঁৱৰে কাঠৰ পক্ষী ঘূৰাৰে উঠি ফুল কোঁৱৰে শদিয়াৰ সময় যায় কিৰে গাড়ী চলাই দেখোন পানী মাতে ঘেৰাই যায় কাঠৰ পক্ষী ঘূৰাৰে উঠি ফুল কোঁৱৰে শদিয়াৰ নলৈ যায় গাড়ী চলাই দেখোন পানী মাতে ঘেৰাই যায় নীলিম চিলিম মণিৰাম গজিলে নীলিম চিলিম মানে আনিবলে নীলিম চিলিম মানে আনিবলে নীলিম চিলিম বাটত কাটি খালে জৰা নীলিম চিলিম উভতি মণিৰাম নীলিম চিলিম ঘৰকে নাপালে নীলিম চিলিম ঘৰকে নাপালে নীলিম চিলিম বাটত কাটি খালে দিলে জোৰ বাটতে ধৰা আচলতে এনেকুৱা বিহুনাম বিলাক শেষ নহয় আৰু গোটেই ৰাতি কণ্টিনিউ গায়ে থাকিব পাৰি আৰু একদম ৰাতিপুৱালৈকে আৰু গোটেই ৰাতি শুনি থাকিবও পাৰিব দৰ্শকে ইমান মানে গ্ৰীপকে নাচি থাকিব পাৰি আৰু শেষ নহয় আৰু ৰাইজে নিজে গাব পৰা বিহুনাম একেবাৰে আমাৰ এই অনুষ্ঠানটো একেবাৰে বিহু লাগি গল মানে তাকে বিহু সমাগত যিহেতু ৰাইজে বিচাৰিলে মানে আমি অনুষ্ঠান পৰিৱেশন কৰিবগে পাৰো আৰু হয় আপোনালোকৰ বিহু মঞ্চৰ বাবে যদি আমাৰ অপূৰ্বজ্যোতি মোহনক কেনেবাকৈ যদি প্ৰয়োজন হয় তেতিয়াহ'লে তেখেতক নিশ্চয় কণ্টেক্ট কৰিব পাৰিব যিহেতু খুব সুন্দৰ বিহুনাম লৈ তেখেতে প্ৰস্তুতি যিহেতু ইতিমধ্যে আৰম্ভ কৰিছে এটা তাৰে এটি চমু আভাস যিহেতু আমি সকলোৱে দেখিলো নহয় জানো খুব সুন্দৰ হৈছে আপোনাৰ এই যাত্ৰা আচলতে অব্যাহত থাকক আমি তাৰে কামনা কৰিছো হয় বাকি আমাৰ বিহুনাম দুফাকিমান ইতিমধ্যে ৰিলিজ হৈছে শুনিব পাৰিব আমাৰ ইউটিউব চেনেলতে দিছো ধুলে লগাই মাত হয় দেহামাই তাৰপিছত গীত এনেকে নিজে গাবলৈ চেষ্টা কৰিছো লগত বিকাশ গগৈয়ে গাইছে ৰাইজে শুনিব পাৰিব ইউটিউব চেনেলতে আছে হয় নিশ্চয় শুনিব ৰাইজে যিহেতু আপোনাক ৰাইজে আঁকোৱালি লৈছে নহয় জানো মানে চেষ্টা কৰি আছো আৰু হয় এনেদৰে চেষ্টা কৰি থাকিব লাগিব আচলতে সমূহ অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ আচলতে আছে আপোনাৰ লগত যিহেতু আৰু ধুনীয়া গান আমাৰ ৰাইজে উপহাৰ হিচাপে পাব নহয় জানো আগন্তুক দিনত যি কি নহওক আমি একেবাৰে অনুষ্ঠানৰ যিহেতু শেষ পৰ্যায়ত আহি আমি উপনীত হৈছোহি আমি আপুনি আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অনুষ্ঠানৰ মাজলৈ আহিলে আমি অতিথিৰ পৰিয়ালৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো লগতে পোনপ্ৰথমে অতিথিৰ পৰিয়ালবৰ্গ হৈ আপোনালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো আমিনো কি বুলি আপোনাক ধন্যবাদ জনাও আমাৰ স্বাভিমানী অসমীয়াৰ এখনি গামোচাই আপোনালৈ অকমান মৰম যাচিছো যিহেতু আপুনি আমাৰ মাজত আহি আপোনালোকে ইতিমধ্যে আমাৰ মাজত উপস্থিত থকা সংগীত শিল্পী সাংস্কৃতিক কৰ্মী গীতিকাৰ সুৰকাৰ অপূৰ্বজ্যোতি মোহনৰ মনৰ অনুভৱ আপোনালোকৰ আগত দাঙি ধৰিলে আপোনালোকে খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠানটো উপভোগ কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো লগতে আমাৰ অতিথি পৰিয়ালটো আচলতে একেবাৰে নতুন সেই অতিথি পৰিয়ালটোক সমূহ অসমবাসী ৰাইজৰ আমি মৰম আশীৰ্বাদ বিচাৰিছো আমাৰ এই অতিথি পডকাষ্ট চেনেলটো আপোনালোকে সকলোৱে চাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিহেতু আমি আপোনালোকৰ মৰম পালেহে আমি এখোজ আগবাঢ়ি যাবলৈ সক্ষম হ'ম অনাগত দিনত আন এজন অতিথিলৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহিছো নমস্কাৰ